নমস্কাৰ মই ঋতুস্মিন শৰ্মা হসাই এবাৰ হলঠেকত পৰিব নেকি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ যোগী আদিত্যনাথৰ অৱস্থা এই মুহূৰ্তত উত্তৰ প্ৰদেশত থৰকবৰক হৈ পৰিছে নেকি আজি বিদ্ৰোহী মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্যাই আনুষ্ঠানিকভাৱে সমাজবাদী পাৰ্টিত যোগদান কৰে আৰু হুংকাৰ দি কৈছে যে জনজাতি অনুসূচিত জাতি জনজাতি আদিবাসী আৰু মুছলমান এবাৰ একলগ হৈছে উত্তৰ প্ৰদেশত এই 85% এবাৰ যোগী আদিত্যনাথৰ বিৰুদ্ধে থিয় হ'ব আৰু এইবাৰত যুঁজ হ'ব 15% উচ্চ বৰ্ণ বনাম 85% অনুসূচিত জাতি জনজাতি মুছলমান আৰু আদিবাসীৰ মাজত আৰু তেওঁলোকে এটা স্লোগান দি কৈছে যে ইউপি মে ইনকলাব হোগা 22 মে বদলাব হোগা আজি কি ধৰণে হুংকাৰ দিছে আৰু এই হুংকাৰে অলপ হলেও ভেটি কপাই তুলিব যোগী আদিত্যনাথ চৰকাৰ অনুসূচিত জাতি আৰু জনজাতি পিছপৰা শ্ৰেণীৰ ভোটেৰে চৰকাৰ গঠন কৰে বিজেপিয়ে কিন্তু চৰকাৰ গঠন কৰাৰ পাছতে মালাই খাই হেনো উচ্চ বৰ্গ এই অভিযোগ তেওঁলোকৰ এবাৰ উত্তৰ প্ৰদেশত 15% বনাম 85% যুঁজ হ'ব বুলি দাবী কৰা হৈছে 15% উচ্চ বৰ্গ আৰু 85% আমি সকলো বুলি প্ৰকাশ কৰিছে আমি সকলো আছে দুখীয়া পিছপৰা ৰাজ্যক চকুত ধুলি দি বিজেপিয়ে ৰাজভোগ কৰি আছে বুলি গুৰুতৰ অভিযোগ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পিছপৰা শ্ৰেণী হ'ব বুলি ঘোষণা কৰিছিল বিজেপিয়ে 2017 চনত কিন্তু গোৰখপুৰৰ পৰা আনি মুখ্যমন্ত্ৰী বনাই দিলে যোগী আদিত্যনাথক এইবাৰ উত্তৰ প্ৰদেশৰ 85% লোকক প্ৰতাৰণা কৰাৰ উত্তৰ পাব হেনো যোগী আদিত্যনাথে অনুসূচিত জাতি আৰু জনজাতি পিছপৰা শ্ৰেণীৰ ভোটেৰে চৰকাৰ গঠন কৰে বিজেপি চৰকাৰ গঠন কৰাৰ পাছত মালাই খাই উচ্চ বৰ্গ আমি একাধিক্ৰমে কেইবাটাও মন্তব্য লৈ আহিম প্ৰথমটো মন্তব্য আমি আগবঢ়াইছো सरकार बनावे दलित और पिछड़े और मलाई खावे वो लोग अगड़े 5% लोग मैं कहना चाहता हूं आप कहते हो नारा दे रहे हैं 80 और 20 का और मैं ये कहता हूं 80-20 नहीं अब तो होगा 15 और 85 का 85 तो हमारा है 15 में भी बंटवारा है भारतीय जनता पार्टी के लोगों ने इस देश के गरीबों मजलूमों दलितों पिछड़ों अल्पसंख्यकों के आंख में धूल झोंककर सत्ता हथियाई थी कौन नहीं जानता ये भारतीय जनता पार्टी केशव प्रसाद मौर्य और स्वामी प्रसाद मौर्य का नाम उछालकर पिछड़ों के बलबूते पर सरकार बनाई थी चर्चा किया था मुख्यमंत्री होंगे या तो केशव प्रसाद मौर्य या तो स्वामी प्रसाद मौर्य पहले गाजीपुर से स्काई लैब उतारने की कोशिश की गई स्काई लैब यहां आते आते बीच में ही ब्लास्ट हो गया दूसरा स्काई लैब गोरखपुर से लाकर के मुख्यमंत्री की कुर्सी पर बैठा दिया और पिछड़े वर्गों की आंख में धूल झोंकने का काम किया এপিনে আন এক বিস্ফোৰণ ঘটাইছে মুখ্যমন্ত্ৰী আসনত বহি হিন্দু বুলি চিনাকি দি পাপ কৰিছে হেনো যোগী আদিত্যনাথে যোগী আদিত্যনাথৰ চকুত উচ্চ বৰ্ণৰ লোকসকলহে হিন্দু বাকী সকল হিন্দু নহয় অনুসূচিত জাতি জনজাতি আৰু আদিবাসী লোকসকলক হিন্দু বুলি নাভাবে যোগী আদিত্যনাথে সেই 5-10% উচ্চ বৰ্ণৰ লোককে হিন্দু বুলি গণ্য কৰে বিজেপিয়ে অনুসূচিত জাতি জনজাতি আদিবাসীৰ বলত চৰকাৰ গঠন কৰিছিল বিজেপিয়ে তেওঁলোকৰ শক্তিৰ বাবেহে বিজেপিয়ে চৰকাৰ গঠন কৰিছিল কিন্তু চৰকাৰ গঠন কৰাৰ পাছত অনুসূচিত জাতি আৰু আদিবাসী সকলক অজগৰে গিলা দি গিলি পেলালে বিজেপি মই হকিয়াই দিছো
বিজেপি চেইন মুকাম নাইকিয়া কৰি দিম 2022-ত এনেকুৱা এক ধুমুহা আৰু সুনামি আহিব যে বিজেপি শেষ হৈ যাব এই হুংকাৰ স্বামী প্ৰসাদ মৌৰ্যৰ হিন্দুৰ কাৰ্ডত আৰু কিমান দিন আপোনালোকে নিৰ্বাচন খেলিব পাৰিব বুলি প্ৰশ্ন কৰা হৈছে অনুসূচিত জাতি জনজাতি আদিবাসীৰ বাবে সংৰক্ষিত চাকৰিৰো উচ্চ বৰ্গক দিয়ে যোগী আদিত্যনাথে সংৰক্ষণ ব্যৱস্থা শেষ কৰিব বিচাৰিছে বিজেপিয়ে অখিলেশ যাদৱৰ উপস্থিতিত উত্তৰ প্ৰদেশৰ পৰা বিজেপিৰ ৰাজ খতম কৰা হুংকাৰ যোগী আদিত্যনাথৰ আৰু এই মুহূৰ্তত আমি দ্বিতীয়টো হুংকাৰ শুনাইছো मुख्यमंत्री की कुर्सी पर बैठ करके पाप करोगे और साथ ही साथ दुहाई देगो हिंदू की क्या आपकी नजर में कुछ बड़ी जात के लोग हिंदू हैं क्या अनुसूचित जात के नहीं है अनुसूचित जनजात के नहीं है आदिवासी नहीं है पिछड़े वर्ग के नहीं है तो वही 10-5% अगर आपके हिंदू हैं तो आपका खटिया खड़ी बिस्तरा गोल होना तय है कि जिन दलितों पिछड़ों गरीबों के वोट पर भारतीय जनता पार्टी ने पूर्ण प्रचंड बहुमत की सरकार बनाई सरकार बनाने के बाद एक एक करके उन्हीं को दफनाने की कोशिश करने लगी लेकिन भारतीय जनता पार्टी के नेताओं से मैं कह देना चाहता हूं 14 जनवरी का यह जो कार्यक्रम हो रहा है आज के बाद पूरे उत्तर प्रदेश में एक ऐसा जनसैलाब उमड़ेगा और चलेगा एक ऐसी आंधी चलेगी एक ऐसी सुनामी चलेगी जिसमें भारतीय जनता पार्टी के पर खटे उड़ जाएंगे कहीं भी ठिकाना नहीं मिलेगा उत्तर प्रदेश की सरकार को मैं चेतावनी देता हूं आप कहते हो हम हिंदू कार्ड पर चुनाव जीतेंगे अगर आप बड़े हिंदू के हमदर्द हैं तो अनुसूचित जात अनुसूचित जनजात पिछड़े वर्गों को भारतीय संविधान के अंतर्गत जो अधिकार देकर के आरक्षण की व्यवस्था दी गई उसको अजगर की तरह निगलने का पाप क्यों किया आपने अभी अभी 69,000 शिक्षकों की भर्ती हुई 19,000 आरक्षित पदों पर सामान्य वर्ग को नियुक्ति पत्र दे दिया योगी जी क्या अनुसूचित जात के लोग हिंदू नहीं है क्या क्या अनुसूचित जनजात के लोग हिंदू नहीं है क्या 54% वाला पिछड़ा वर्ग हिंदू नहीं है क्या और अगर 23% वाले अनुसूचित जाति और जनजाति के लोग हिंदू हैं 54% वाले पिछड़े वर्ग के लोग हिंदू हैं तो इन 54% और 23% के आरक्षण को आप क्यों निगल गए क्यों दूसरों को इनका हिस्सा दे दिया आप बड़े हिंदू के हमदर्द बनते हैं और यही नहीं मैं कैबिनेट में था एक प्रस्ताव आया बिना एडवर्टाइजमेंट निकाले बिना आवेदन पत्र मांगे कैबिनेट में चिकित्सा शिक्षा विभाग का एक प्रस्ताव आया कि चूंकि अनुसूचित जाति जनजाति और पिछड़े वर्ग के अभ्यर्थी उपलब्ध नहीं है इसलिए इनकी जगह को सामान्य वर्ग से भर दिया जाए हमने कैबिनेट में करारा विरोध किया हमारे विरोध पर मुख्यमंत्री ने भी अपनी सहमति जताई सहमति जताने के बाद भी उस नियुक्ति पर रोक नहीं लगाई ये हमदर्दी है और
हमने पूछा क्या आपने एडवर्टाइजमेंट निकाला? नहीं। तो हमने ये कहा आपने लिखा कैसे? एक बार विज्ञापन निकलता, दोबारा निकलता, तिबारा निकलता। अब तीनों बार में जब कोई आवेदन नहीं आते तो इस प्रकार की नोटिंग होती। आपने बिना आवेदन लिए, बिना एडवर्टाइजमेंट निकाले, ये लिख करके सीधे सीधे आपने पिछड़ों और अनुसूचित जाति, अनुसूचित जनजाति के आरक्षण के हिस्से की सीट सामान्य वर्ग को दे दिया। यही नहीं, अब तो सरकारी संस्थान भी निजी क्षेत्रों में दे रहे हैं, क्योंकि न रहेगी बांस न बजेगी बांसुरी। यानी जब सरकारी संस्थान निजी क्षेत्र में चले जाएंगे तो आरक्षण देने की जगह ही नहीं रहेगी, आरक्षण अपने आप खत्म हो जाएगा, क्योंकि निजी क्षेत्रों में आरक्षण वैसे भी नहीं होता। ইতিমধ্যে উত্তৰ প্ৰদেশত এতিয়া পদত্যাগৰ জোৱাৰ উঠিছে। 3গৰাকীকৈ কেবিনেট মন্ত্ৰীয়ে পদত্যাগ কৰিছে, 6-7গৰাকী বিধায়কে পদত্যাগ কৰিছে, যোগী আদিত্যনাথৰ সংগ ত্যাগ কৰিছে, 10-11 জনে সংগ ত্যাগ কৰিছে। আৰু এই মুহূৰ্তত সকলো অখিলেশ যাদৱৰ কাষলৈ গৈ হুংকাৰ দিছে যোগী আদিত্যনাথক আৰু কৈছে যে অনুসূচিত জাতি, জনজাতি, আদিবাসী, মুছলমান এতিয়া একলগ হৈছে, এই 85% লোকে পৰাজিত কৰিব যোগী আদিত্যনাথক। আৰু এইখিনি উল্লেখ কৰি থওঁ যে যিটো কাষ্ট পলিটিক্স হয় উত্তৰ প্ৰদেশত, তাৰ ওপৰত উত্তৰ প্ৰদেশৰ ৰাজনীতি বহুত নিৰ্ভৰ কৰে। তেওঁলোকৰ শ্লোগান ইউপি মে ইনকলাব 22 মে হোগা বদলাব। কি হুংকাৰ দিছে এই মুহূৰ্তত পুনৰবাৰ আপোনালোকক আমি দেখুৱাইছোঁ অন স্ক্ৰীন। অনুসূচিত জাতি আৰু জনজাতি পিছপৰা শ্ৰেণীৰ ভোটেৰে হেনো চৰকাৰ গঠন কৰে বিজেপিয়ে, কিন্তু তেওঁলোককে পাহৰি যায়। চৰকাৰ গঠন কৰাৰ পাছত মালাই খায় উচ্চ বৰ্গই, চৰকাৰ গঠন কৰে নিম্ন বৰ্গই, কিন্তু মালাই খায় উচ্চ বৰ্গই। এবাৰ উত্তৰ প্ৰদেশত 15% বনাম 80% যুঁজ চলিব বুলি হুংকাৰ দিয়া হৈছে। 15% থাকিব বিজেপিৰ লগত, এই 15% উচ্চ বৰ্গ, তাৰ মাজতো ভাগ ভাগ হ'ব। আৰু 85% আমি সকলো একলগ হৈছোঁ। দুখীয়া পিছপৰা ৰাইজৰ চকুত ধূলি দি বিজেপিয়ে ৰাজভোগ কৰি আছে ইমান দিনে। এই অভিযোগ তেওঁলোকৰ। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পিছপৰা শ্ৰেণীৰ হ'ব বুলি ঘোষণা কৰিছিল বিজেপিয়ে 2017 চনত, কিন্তু গৌৰখপুৰৰ পৰা আনি মুখ্যমন্ত্ৰী বনাই দিলে উচ্চ বৰ্ণৰ যোগী আদিত্যনাথকে। এবাৰ উত্তৰ প্ৰদেশৰ 85% লোকক প্ৰতাৰণা কৰা উত্তৰ পাব যোগী আদিত্যনাথে। এই হুংকাৰ তেওঁলোকৰ। অনুসূচিত জাতি আৰু জনজাতি পিছপৰা শ্ৰেণীৰ ভোটেৰে চৰকাৰ গঠন কৰে বিজেপিয়ে, সেয়া ঠিকেই। তেওঁলোকৰ ভোটেৰে তেওঁলোক ৰজা হয়। চৰকাৰ গঠন কৰাৰ পিছত মালাই খায় হেনো উচ্চ বৰ্গই। ইপিনে মুখ্যমন্ত্ৰী আসনত বহি হিন্দু বুলি চিনাকি দি পাপ কৰিছে যোগী আদিত্যনাথে। যোগী আদিত্যনাথৰ চকুত উচ্চ বৰ্ণৰ লোকসকলহে হিন্দু, বাকীসকল হিন্দু নহয়। অনুসূচিত জাতি আৰু আদিবাসী লোকসকলক হিন্দু বুলি নাভাবে যোগী আদিত্যনাথে। সেই 5-10% উচ্চ বৰ্ণৰ লোককে হিন্দু বুলি গণ্য কৰে বিজেপিয়ে। অনুসূচিত জাতি, জনজাতি, আদিবাসীৰ বলত চৰকাৰ গঠন কৰিছিল বিজেপিয়ে 2017 চনত উত্তৰ প্ৰদেশত। কিন্তু চৰকাৰ গঠন কৰাৰ পিছত অনুসূচিত জাতি আৰু আদিবাসী অজগৰে গিলা দি গিলি পেলালে বিজেপি। মই সকীয়াই দিছোঁ, বিজেপিৰ চিন মুকাম নাইকিয়া কৰি দিম। স্বামী প্ৰসাদ মৌৰ্যৰ ভাষ্যয়া। এনেকুৱা এক ধুমুহা আৰু চুনামি আহিব যে বিজেপি শেষ হৈ যাব। হিন্দু কাৰ্ডত আৰু কিমান দিন আপোনালোকে নিৰ্বাচন খেলিব, এই প্ৰশ্ন তেওঁলোকৰ। সংৰক্ষণ ব্যৱস্থাও শেষ কৰি দিয়াৰ ষড়যন্ত্ৰ ৰচিছে হেনো বিজেপি।